নমস্কাৰ ৰাইজ ভৰ দুপৰীয়া 2টা বজাত চকু দুটা মেলিয়ে ওলালো বিয়া এখন খাই আহোঁ বুলি এইজনী হৈছে ৰুণজুন আমাৰ গ্ৰুপটোৰ সবতকে প্ৰথমে বিয়া হোৱা ছোৱালীজনী মোক যিসকলে পাৰ্চনেলি চিনি পায় সিহঁতে জানেই যে মই মিঠা খুব কমকে খাওঁ জ্বলা মোৰ বেছি প্ৰিয় যিয়ে নহওক মৰমত যাচি দিয়া বাবে মিঠা এটা খাই ললো বাৰু বিয়া খাবলৈ ওলাইছো কিন্তু গিফ্ট কি ল'ম এতিয়া ডিসাইড কৰিব পৰা নাই এনেও গিফ্ট চুজ কৰাত মই বহুতেই বেছি বেয়া চক বজাৰৰ ইখনৰ পৰা সিখন দোকান তলকে ঘূৰি এটা গিফ্ট পেক কৰি ললো মিঠা বেয়া পাওঁ যদিও মন পছন্দৰ জিলাপিক না কৰিব নোৱাৰো দে আকৌ মই সব কাম কৰি মেলি ওলাইছিলোহে তেনেকুৱাতে এটা গণ্ডগোল হ'ল ৰ'ব কৰবাত ঘূৰি থাকোতে কুকুৰৰ গু গছকিলো একদম সিধা মোক গাড়ীৰ পৰা নমাই জোতা ধোৱাতহে লগালে এয়া মোৰ প্ৰথম নহয় আগতেও এনেকে ফুৰিব গৈ 3-4 বাৰ কুকুৰৰ গু গছকাৰ ৰেকৰ্ড আছে বাকি যি কি নহওক গুৰগুন্ধ লৈ পালোহি ডেকাৰ গাঁও আৰু ইয়াতে আমাৰ লগত বৈভৱী আৰু সুব্ৰই আমাক জইন কৰিলে তেনেকে অকমান নাচি বাগি পালোহি আমাৰ কইনাঘৰ দেখি ভাবিছে চাগে পেণ্ডেলে দি চেজ হোৱা নাই কি বিয়া খাব আহিছে আচলতে এই বিয়া দুদিন পিছত কামৰ ব্যস্ততাৰ বাবে বিয়াত আহিব নোৱাৰিম কাৰণে আজি ৰাতি এপাক মাৰিবলৈ আহিছো এইজনী হৈছে আমাৰ কইনা মাম্পি সুব্ৰ বয়সতহে ডাঙৰ হৈছে কিন্তু কাণ্ডবোৰ এতিয়া পোৱালি দৰে কিন্তু চেণ্ডেল লুকুৱা বদমাচিটো আপোনালোকেও কৰি পাইছেনে কমেণ্টত জনাব দেই অলপ আড্ডা দি আমি লগত লৈ অহা গিফ্টবোৰ তাইক দিলো চাহ টুপি খাই ভৱেন্দা সুব্ৰ মই যাব ওলালো কাৰণ অহা কাইলৈ 6টা বজাৰ পৰা কাম আছে আৰু এতিয়া বাজিছে 10টা কিন্তু আমাক এনেকে যাবলৈ দিয়ে নে দেউতাকে বহুৱাই লৈ ভাত খুৱাইহে এৰিলে ইফালে বৈভৱীয়ে চেনি পানী গুলিছে কিন্তু আমাৰ দৰাৰ হাতখন থাকিলে লগাই দিলেই হ'ল হয় কেতিয়াবা চাহত মিঠা কম হলে কম আঙুলিটো জুবুৰিয়াই দিবা হয় বেদান্ত দাই আমাৰ ভিনদেউ দেই ৰাইজ আজিলৈ ইমানতে সামৰিছো পুনৰ লগ পাম এটি নতুন ভিডিঅ'ত